বুনৰি মানে কি? কাক ক'বলৈ আহিছ? ক'ত পালি অধিকাৰ? কোনে? ঐ ভদ্ৰতা মুখা পিন্ধা অভদ্ৰসকল, তহঁতক কৈছোঁ, আজি তহঁতৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, গম পাইছনে? তহঁতি বুলি ক'বলৈ বাধ্য হৈছোঁ। তহঁতক মানে আপোনা তোমাৰ সেইবিলাক ক'বলৈ মানে মন নোযোৱা হ'ল আৰু তহঁতৰ ব্যৱহাৰ পৰা মানে সেইবিলাক শব্দ ক'বলৈ মন নোযোৱা হ'ল। তহঁতি ইমান বেয়া বেয়াকৈ যে কমেণ্ট কৰ, কি কৰিবলৈ কৰ? বাপেৰৰ ঘৰৰ সম্পত্তি বুলি ভাবিছ নেকি? হা? তোৰ বাপেৰৰ ঘৰৰ সম্পত্তি বুলি ভাবিছ নি? তোৰ বাপেৰে মাৰে মোক খুৱাই আছে নেকি? হা? তোক খাই আছোঁ নে পিন্ধি আছোঁ? ঐ বান্দৰহঁত, তহঁতক কৈছোঁ, যিকেইটাই বেয়া বেয়াকৈ কমেণ্ট কৰ তহঁতক কৈছোঁ, তহঁতে যে আৰ ডি বুলি কমেণ্ট কৰ, আৰ ডি মানে কি? আৰ ডি ফুল মিনিং কি? মাৰে আৰ ডি নে বাপেৰে আৰ ডি? হে? তোৰ মাৰে আৰ ডি নে বাপেৰে আৰ ডি নে তই আৰ ডি নে তোৰ 14 গোষ্ঠী আৰ ডি? হা? কোন আৰ ডি? কাক ক'বলৈ আহিছ? ক'ত পালি অধিকাৰ? কোনে দিলে? হা? তোক অধিকাৰ কোনে দিলে? কোনে দিছে অধিকাৰ? মোৰ ভিডিঅ'ত আহি মই যি কৰোঁ যি নকৰোঁ সেইটো মোৰ পাৰ্চনেল কথা, তহঁতক ক'বলৈ অধিকাৰ কোনে দিছে? কচোন, কোনে দিছে তহঁতক অধিকাৰ? তহঁতি মোৰ বিষয়ে কি জান? তহঁতি মোৰ বিষয়ে? তহঁতি যে আৰ ডি বুলি দেখিছ, তহঁতি মোৰ বিষয়ে কি জান? আৰু তহঁতি যে কৈছ বুনৰি বুলি, বুনৰি মানে কি? হা? মানে কি? তোৰ মাৰে আছিলে নেকি? হা? তই যে তেনেকৈ ক'বলৈ আহিছ, তহঁতক মই চাই আছোঁ। কি ভাবিছ তহঁতি? একো মাত নমতাৰ কাৰণে মই তহঁতলৈ ভয় কৰি আছোঁ বুলি ভাবিছ নি? বান্দৰ হেড, সেই ভয় কৰি আছোঁ বুলি ভাবিছ? মুখা পিন্ধা ভদ্ৰ, মুখা পিন্ধি অভদ্ৰ কৰি থকাসকল লোকৰ মাইকীৰ ওচৰত গৈ পিনে তহঁতৰ বিষয়ে কি জানিবলৈ আৰু বাকী আছে? হা? আমি যি কৰিছোঁ অপেনলি কৰিছোঁ, যি কৰিছোঁ তহঁতৰ লিখীয়াকৈ লুকাই চুৰ কৰি কাৰোবাৰ চাং তলত গৈ সোমাই থকাকৈ নাই, গম পাইছ? তহঁতৰ গতে কাৰোবাৰ চাং তলত গৈ সোমাই থকাকৈ নাই, গম পাইছ? কাৰোবাৰ লগত ক'ৰবাত গৈ হাবিয়ে বননিয়ে ঘূৰি ফুৰাকৈ নাই। যি কৰিছোঁ চকুৰ আগত কৰিছোঁ, বিন্দাছ কৰিছোঁ। আৰু ভুল ক'ত দেখিলি? মোৰ ভুল ক'ত দেখিলি? ক'ত তহঁতি পালি মোৰ প্ৰমাণ যে মোক আৰ ডি বুলি ক'বলৈ, বুনৰি বুলি ক'বলৈ পালি? ক'ত প্ৰমাণ? ক'ত পালি? আৰু কি দেখি তহঁতি ক'লি? তহঁতৰ লগত কৰিছিলোঁ কিবা? তহঁতৰ লগত কিবা কৰিছিলোঁ নেকি? চালা চণ্ডাল, তহঁতৰ লগত কিবা কৰিছিলোঁ? তোৰ মাৰে বাপেৰে সেইটো শিক্ষা দিছে? 14 গোষ্ঠী তহঁতৰ তেনেকুৱা, 14 গোষ্ঠী যিকেইটাই বেয়াকৈ কমেণ্ট কৰিছ তহঁতক কৈছোঁ, 14 গোষ্ঠী মাইকী মতা সকলোকে কৈছোঁ। বহুতে বহুত কথা কৈ আছে, বহুত সহ্য কৰিছোঁ, বহুত বেছি আৰু সহ্য নকৰিম। সহ্য সীমা পাৰ হৈ যায়, গম পাইছ? সহ্য কৰিলোঁ বুলিয়েই ভাবি নাথাকিবি, মোৰো অধিকাৰ আছে ক'ব পৰা, গম পাইছ? কিন্তু তহঁতৰ লগত নালাগোং বুলি একো কোৱা নাছিলোঁ, কিন্তু ইমানেই বেছিকৈ কৈছ মানে মোৰ ধৈৰ্য ধৰিব নোৱাৰা হৈ গৈছোঁ। সেয়েহে ভাবিলোঁ আজি এই ভিডিঅ'টো কৰি তহঁতক অকণমান শিক্ষা দি দিওঁ। নেক্সট টাইম মোৰ ভিডিঅ'ত যদি যোনটোৱে বেয়াকৈ কমেণ্ট কৰে তাৰ ওপৰত মই একশ্যন ল'ম। অ'কে, আজিলৈ ইমানটোৱেই।